লখৰাত থকা এক্সেল পাব্লিক স্কুলত অনুষ্ঠিত হৈছে বিশেষ কাৰ্যসূচী। এই অনুষ্ঠানত দেখা গৈছে এক দৃষ্টিনন্দন পৰিৱেশ। দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কালচাৰেল চিম্ফনী 2024 শীৰ্ষক এই অনুষ্ঠান। সমৰ দিনা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে 1300 গৰাকী শিক্ষাৰ্থীয়ে। শিক্ষাৰ্থীৰ জ্ঞান বৃদ্ধিৰ উদ্দেশ্য লৈ অনুষ্ঠিত কৰা হৈছে এক কৰ্মশালা। ডিজিটেল যুগত শিক্ষাৰ্থীক আগবঢ়াই নিয়াত বিশেষ গুৰুত্ব দিয়া হৈছে এই কৰ্মশালাখনত। লগতে চিত্ৰাংকন, ফিল্ম মেকিং, মিউজিক কম্পোজিং, মাছ মিডিয়াৰো শিক্ষাদান কৰা হৈছে এই কালচাৰেল চিম্ফনী 2024 শীৰ্ষক অনুষ্ঠানত। কৰ্মশালাত শিক্ষাৰ্থীক দিয়া হৈছে ডিজিটেল ক্ৰিয়েটিঙৰো বিশেষ শিক্ষা। এক্সেলছ কালচাৰেল চিম্ফনী নাম দিছোঁ আমি 2024। ইয়াৰ মেইন উদ্দেশ্য হ'ল আমি আৰ্ট, তাৰপিছতে মিউজিক, লিটাৰেচাৰ এইখিনিৰ ওপৰত এটা ভিত্তি কৰি আমি এটা চিম্ফনী এটা কৰিছোঁ, এটা ইভেণ্ট এটা কৰিছোঁ, যাতে ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ জ্ঞান দিব পাৰোঁ। ইয়াতে অকল লিটাৰেচাৰ কথা নহয়, তেওঁলোকে মানে মিউজিকৰ কথা, তাৰপিছতে বিভিন্ন ধৰণৰ ষ্টাইলছ অফ পেইণ্টিং, তাৰপিছতে যেনেকৈ ধৰক আজি আমাৰ এটা ৱৰ্কশ্বপ ৰাখিছোঁ। আমাৰ 12জন ৱৰ্কশ্বপ শিকাবলৈ ৰিচ'ৰ্চ পাৰ্চন আহিছে। যেনেকৈ আমাৰ শান্তনু হাজৰিকা আহিছে, তাৰপিছত স্তানাবিটছ তেওঁ আহিছে, তাৰপিছত আৰু আৰ্ট আৰু কালচাৰৰ বিভিন্ন ধৰণৰ মানুহখিনি আহি পেলাই ইয়াতে ষ্টুডেণ্টছখিনি ৱৰ্কশ্বপ পাতিব। লগতে আমাৰ যোৱাকালি আমাৰ আছিলে বিভিন্ন ধৰণৰ কম্পিটিশ্যনছ আছিলে। ল'ৰা ছোৱালীসকলক আমি কম্পিটিশ্যনত তেওঁলোকে জইন কৰি পেলাই তেওঁলোকে এইটো উপভোগ কৰিছে যে আমি অকল পঢ়া শুনাৰ নহয়, আমি এইবিলাক কম্পিটিশ্যন জইন কৰি আমি বহুতখিনি জ্ঞান আমি আয়ত্ব কৰিব পাৰোঁ। লগতে এটা ফেষ্টিভ মুড দিছোঁ, যেনেকৈ আপোনালোকে দেখিছে খাদ্য ষ্টল আছে, গেম ষ্টল আছে, তেওঁলোকে ফূৰ্তি কৰি পেলাই মানে আহাৰো তেওঁলোকে ল'ব পাৰে। আৰু আমি পেৰেণ্টছসকলকো ইয়াতে নিমন্ত্ৰণ দিছোঁ, তেওঁলোকে আহিছে, তেওঁলোকে উপভোগ কৰিছে আৰু গোটেই এটা উৎসাহমূলক এটা মানে এটা পৰিৱেশ এটা হৈছে। লগত কিন্তু ইয়াতে এটা লাৰ্ণিং প্ৰচেছ এটা আমাৰ ইয়াতে হৈ আছে। আৰু আজি ছেকেণ্ড ডে আৰু ফাইনেল ডে, আৰু শেষত আমি গোটেইখিনি তেওঁলোকক বিভিন্ন কম্পিটিশ্যনছবিলাকত তেওঁলোকক এৱাৰ্ড দিয়া হ'ব। আৰু উইথ আৰ কালচাৰেল প্ৰগ্ৰেম আমাৰ আজি শেষ হ'ব অনুষ্ঠানটো। অকল আমাৰ নিজৰ স্কুলৰ ছাত্ৰ ছাত্ৰী, কাৰণ মই ভাবোঁ যে ষ্টুডেণ্টছ খালি অকল ক্লাছৰুমত পঢ়া শুনা কৰিলে নহয়, তেওঁলোকৰ এটা এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং এটা লাগে, বিভিন্ন ধৰণৰ পদ্ধতিৰে আমি তেওঁলোকক শিকাব লাগে। আৰু গতিকে আমি এনেকৈ তেওঁলোকে ভূগোল শিকে, যেনেকৈ তেওঁলোকে বুৰঞ্জী শিকে, ঠিক তেনেকৈ আমি দেখিব যে ষ্টেজত আজিও উঠিব কংস, তেওঁলোকে কেৰেক্টাৰ ড্ৰামাটাইজেশ্যন কৰিছে, তাৰপিছত শুকুনি ড্ৰামাটাইজেশ্যন কৰিছে, তাৰপিছতে জয়মতী ড্ৰামাটাইজেশ্যন কৰিছে। এইবিলাকৰ পদ্ধতিৰ দ্বাৰা আমি শিকাইছোঁ। আমাৰ নৃত্য নাটিকা আছে, আমাৰ বিভিন্ন লেংগুৱেজ আমি লৈছোঁ, যেনেকৈ অসমীয়া, হিন্দী, আৰু দুদিনীয়া এইটো আমাৰ অনুষ্ঠানটো। যোৱাকালি আৰু আজি আমাৰ শেষ হ'ব। আৰু আজি আমাৰ ৱৰ্কশ্বপ আছে।